প্ৰথমবাৰৰ বাবে আমি বজাৰ গৃহত এটি আমি সাজি উলিয়াইছোঁ বঙাইগাঁও পৌৰসভা বৰ্ডৰ তৰফৰ পৰা আৰু ৰাইজক আজি এই বজাৰ গৃহ আমি উপহাৰ হিচাপে আমি বজাৰ গৃহৰ এটা বহুদিনীয়া দাবী আছিল আৰু এই দাবীটো আমি মানি লৈছোঁ বঙাইগাঁও পৌৰসভা বৰ্ডে আৰু এইটো আজি আমি আনুষ্ঠানিকভাৱে আমি শুভ উদ্বোধন কৰিম। ধন্যবাদ। আজি দলাইগাঁও বজাৰখন আমি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিলোঁ। এই ঠাইখিনি এই জংঘল সদৃশ আপোনালোকে দেখা পায়, জংঘল সদৃশ এটা অৱস্থাত আছিল। মাননীয় মুখ্যমন্ত্ৰীৰ অনুদানেৰে 14 ফাইনেন্স 15 ফাইনেন্স আৰু তেখেতৰ অনুদানেৰে আজি ইয়াতে গ্ৰাউণ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ আৰু আমি এটা টয়লেট ব্লক বনাইছোঁ। এইটো আপোনালোকে দেখা পাইছে। ইয়াতে বহুতো ব্যৱসায়ী তথা ৰাইজও আজি প্ৰথম দিনাইও যথেষ্ট সমাগম হৈছে। তো মই ৰাইজৰ কাৰণে বঙাইগাঁও মিউনিচিপালিটিত এই বজাৰখন উৎসৰ্গা কৰিলোঁ আৰু আমাৰ মিউনিচিপালিটিত চাই ভাল লাগিছে যে যথেষ্ট মানে ভিৰ হৈছে। মই এই জগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতে যে আমাৰ টকাৰ সাহায্য আগবঢ়ালে আৰু ভৱিষ্যতেও আগবঢ়াব বুলি আশা কৰিলোঁ। কাৰণ ইয়াতে আমাৰ 5 বিঘা জমি আছে, আমি অলপখিনিয়ে কৰিব পাৰিছোঁ, দেট ইজ গ্ৰাউণ্ড ফ্ল'ৰ ফাৰ্ষ্ট ফ্ল'ৰ আৰু টয়লেট। আমি এই বজাৰখন আৰু আগবঢ়াই লৈ যাম আৰু বজাৰখনৰ যি যথেষ্ট ডিমাণ্ড আছে প্ৰথম দিনাৰ ভিৰৰ পৰাই আমি এইটো অনুমান কৰিলোঁ। আমি ৰাইজৰ আজি এই দলাইগাঁও বজাৰখন রাইজর হেবার কারণে উৎসর্গা করল। ধন্যবাদ। আমরা নতুন নতুন এখানে সবজির দোকান দিয়ে পুরো আনন্দ পাইছি। আমরা এখান থেকে আর যাবো না, আমরা আজকে ফার্স্ট আইছি নতুন নতুন, বুঝছেন? আমার ঘর নিবঙ্গা স্টেশনের পাশফালে, এরপর আর আমি না যাও, এতেই থাকিম। হ্যাঁ, আগত আমি পাগলাস্থানের দোকান দিছিল, তারপর ভাঙি দিছে। আমি এতে আইসং, আমি এতে দোকান করিম। এতিয়া আমার সুবিধা বহুত আছে, ইফালে লেট্ৰিন সেটিং সব আছে, ইফালে একদম ঘৰৰ ভিতৰত চেয়া আছে। কাৰ আন্ডাৰত আপোনালোকে ইয়াতে মানে ব্যৱসায় কৰিবলৈ ইচ্ছুক হৈছে? আমি ইয়াতে এইটো মিউনিচিপালিটিৰ আন্ডাৰৰ পৰা বনাই দিছে আমাক। মিউনিচিপালিটিয়ে কৈছে যে আহিবি, ইয়াতে আহি বহিবি, তুমি ইয়াতে দোকান কৰি খাব পাৰিবি। এতিয়া বৰষুণ নপৰে, এতিয়া ৰ'দ হ'ব, এই কাৰণে চেয়া দিছে, মানে ভাল জায়গা পাইছো। ভালো লাগছে একদম। কত টাকা বিজনেস হলো এখন অবধি? এখন মোটামুটি 2-2,500 টাকা বিক্রি হয়েছে। আমার ঘৰতে ইয়াতে ওচৰতে, একদম ওচৰত। আগতো বহুত দূৰ যাব লগা আছিল, বহুত বাগলাচনত যাব লগা আছিল, আমিতো যাবই পৰা নাই। ইয়াত আহি বহুত ধন্যবাদ যোনে দিছে, হেমন্ত ছাৰক দিছে। বহুত ধুনীয়া লাগিছে বজাৰ আহি, আমি শান্তি একদম চবেই হেপী। আৰু বজাৰৰ মানুহ আহিব, বজাৰ ল'ব। ইমানে মোৰ সদায় বজাৰ ভালে লাগিব, আৰু টাটকা বস্তুবিলাক খাম না। ইমানটো বাহিৰা ফ্ৰিজত ৰাখি খাইছোঁ, কিন্তু সদায় ল'ম, সদায় খাম আমি। নালাগে, ওচৰতে বজাৰ আৰু ডাঙৰ হওক বজাৰ, সেইটোৱে কামনা কৰোঁ যে ডাঙৰ কৰি দিয়ক। আৰু ছাৰ আমাৰ ডাঙৰ কৰি দিয়ক বজাৰ, ভালে চব জানি থাকে, আমাৰ যাবই নালাগে বাহিৰত।